মুছলিম বিলাকক যীশু খ্ৰীষ্টক বিশ্বাস নকৰিলে যদি আৰু যীশু খ্ৰীষ্টক বিশ্বাস নকৰিলে আৰু খ্ৰীষ্টান বিলাকো দেহাটো যদি যীশু খ্ৰীষ্টক বিশ্বাস নকৰিলে তেতিয়া ওপৰৱালতে পিতাৰতে কেতিয়াও যাব নোৱাৰিব। কাৰণ কিয় এই পৃথিৱীৰ মানুহৰ আত্মাটোৰ ৰাস্তাটো হ'ল অকল যীশু খ্ৰীষ্ট হ'ল। যীশু খ্ৰীষ্টক বিশ্বাস কৰিলেহে তেতিয়াহে ওপৰৱালতে পিতাৰতে যাব পাৰিব। আপোনালোকক সত্য কথা কৈ আছো। আৰু এই পৃথিৱীত জীয়াই থকাতে গভৰ্ণমেণ্টৰ কাৰণে, চৈতানৰ কাৰণে, আধাৰ কাৰ্ডৰ কাৰণে, পেন কাৰ্ডৰ কাৰণে, ইলেকশ্যন আইডি কাৰ্ডৰ কাৰণে, NRC কাৰণে ভয় কৰিব লাগে না। লাষ্টত গভৰ্ণমেণ্টে মানুহৰ আত্মাটো কেতিয়াও বাচাব নোৱাৰিব। কোনে বাচাব পাৰিব? অকল যীশু খ্ৰীষ্টই বাচাব পাৰিব। আৰু যোন আৰু আপোনালোকে হাতী বানা মূৰ্তিক পূজা কৰে না, সিহঁতে মানুহৰ আত্মাটো কেতিয়াও বাচাব নোৱাৰিব। কোনে বাচাব পাৰিব? অকল যীশু খ্ৰীষ্টই বাচাব পাৰিব। ইয়াৰ কাৰণে বাইবেলৰ নিয়ম ৰীতিকেইটা পালন কৰিব লাগে আৰু যীশু খ্ৰীষ্টৰ নিয়ম ৰীতিকেইটা পালন কৰিব লাগে। আৰু নিজৰ নিজৰ পাপ কেইটা মন ফিৰাই কেনা বাপ্তিস্মা ল'ব লাগে আৰু যীশু খ্ৰীষ্টৰ নিয়ম ৰীতিকেইটা পালন কৰিব লাগে। কেতিয়া আহিব যীশু খ্ৰীষ্ট কোনে ক'ব নোৱাৰে। ইয়াৰ কাৰণে হুঁচিয়াৰ কৰি কেনে থাকিব লাগে। কাৰণ কিয় মই আপোনালোক দুখ দিবৰ কাৰণে অহা নাই, যীশু খ্ৰীষ্টৰ কাৰণে ক'বৰ কাৰণে আহিছো। ইয়াৰ কাৰণে যীশু খ্ৰীষ্টক বিশ্বাস কৰি কেনা আৰু যীশু খ্ৰীষ্টৰ নিয়ম ৰীতিকেইটা পালন কৰি কেনে থাকিব লাগে। আপোনালোক দুনিয়াৰ পাখি বিলাক চাওঁ, সিহঁতে কাম কৰে না, কি কৰে না, একো নকৰে। আৰু ভৰাৰ ঘৰতো খাৱা লোৱা জমা নকৰে। তেহেঁতে কোনে কৈ আছে? ওপৰৱালাৰ ইহোবাই কৈ আছে। ওই পাখিত কৰি মানুহে ডাঙৰ হৈ পেলে, এই পাখিত কৰি মানুহে ডাঙৰ হৈ পেলে মানুহক মনৰ জ্ঞান দিয়া দিছে। তাহলে কিহৰ কাৰণে চিন্তা কৰিব লাগে? তাহলে কি খাম কি নাখাম আৰু টকা পইচা কৰ পৰা পাম আৰু হাজিৰা মুজিৰা গিলা কৰ পৰা পাম আৰু গভৰ্ণমেণ্টৰ চাৰ্ভিচ গিলা জব গিলা কৰ পৰা পাম, এইবিলাক চিন্তা কৰিব নালাগে। চিন্তা কৰিলে বোলে খোৱা লোৱা নচলে, নিজৰ শৰীৰ দুৰ্বল কৰি যায় আৰু বেমাৰ আজাৰো পৰি যায়। আৰু যোন মানুহজনে চিন্তাত থাকে সেই মানুহজনে কি কৰে? শয়তানক পূজা কৰাৰ নিচিনা একে সমানে হয় বোলে ধৰ্ম শাস্ত্ৰত আছে। কাৰণ কিয় মানুহৰ কামতে যদি মানুহৰ কামতো যদি 500, 600, 700 টকা, 800 টকা যদি হাজিৰা দিব পাৰে যদি, তেতিয়াহ'লে তেনেকুৱা আপোনালোকে ইহোবাৰ নিয়ম ৰীতিকেইটা পালন কৰিলে হয় আৰু যীশু খ্ৰীষ্টৰ নিয়ম ৰীতি